বিলাসীপাৰাৰ শালবাৰী সাপ্তাহিক বজাৰত চলিছে ভেজাল সৰিয়হৰ তেলৰ ৰমৰমীয়া বেহা। বগৰীবাৰী আৰক্ষী থানাৰ সমীপতে বহা সাপ্তাহিক বজাৰখনত ভেজাল তেলৰ বেহা চলোৱাক লৈ সচেতন মহলৰ মাজত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। একাংশ অসাধু ব্যৱসায়ীয়ে বহিৰাজ্যৰ পৰা ম্যাদ উকলি যোৱা সৰিয়হৰ তেল নতুন বটলত সুমুৱাই লেভেল মাৰি নিবিঘ্নে ব্যৱসায় চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। খাদ্য সুৰক্ষা বিভাগৰ ট্ৰেডমাৰ্ক নথকা তথা কোনো পেকেজিঙৰ তাৰিখ নোহোৱাকৈ সেইদৰে সাধাৰণ ৰাইজক ভেজাল তেল বিক্ৰী কৰি অহাৰ অভিযোগ বিভিন্নজনৰ। ঘটনা সন্দৰ্ভত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ লগতে প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবী সচেতন ৰাইজৰ। কেইবাদিনৰ পৰাই দেখি আছোঁ শালবাৰী বজাৰত মিঠাতেল যিটো আমি খাওঁ, সেই খোৱা মিঠাতেলটো ডেট ফেল মিঠাতেল বেংগলৰ পৰা আহি আমাৰ অসমত বটলত পেক হৈ সেই তেলবিলাক প্ৰশাসনৰ সন্মুখতে বজাৰখন এই বজাৰত বিক্ৰী কৰি আছে। গতিকে এই মিঠাতেলৰ ওপৰত উচিত এটা তদন্ত হ'ব লাগে আৰু আমাৰ সাধাৰণ ৰাইজক বুৰ্বক বনাই এই মিঠাতেলখিনি 200ৰ পৰা 200 টকা লিটাৰত লৈ মানুহক ৰাম ঠগন দি আছে। গতিকে মহকুমা আয়ুক্ত দেৱজ্যোতি গগৈ ডাঙৰীয়ানীক মই অনুৰোধ জনাইছোঁ, অতি সোনকালে আপুনি তদন্ত কৰি বিহিত ব্যৱস্থা কৰিব লাগে।